অসভ্য এইটো কিবা কথা হল নেকি হা এইটো কিবা কথা হল কেনেকে নহব ছাৰ মুখৰ পৰা শব্দ আকাৰত ওলাই যোৱা চবে এই কথা আৰে নামত থলে নহব অৰ্থ থাকিব লাগিব কামত হ'ব লাগিব অ ছাৰ তেনেকা হলে আমি অৰ্থ ভাণ্ডাৰ খুলি দিম কথাৰ অ লাল্লা ইনশাল্লাহ অ ভাই ভাত খালা হি কলে খালো এই কথাৰ অৰ্থ আমি বিচাৰি পালো মহাজনৰ ঘৰত এটা কুকুৰ পুহিছে নাম ৰাখিছে তাক কালু অৰ্থ ভাণ্ডাৰ খুলি দিয়া কথাকেইটা শুনি মই বৰ ভাল পালো এই ছাৰ কথাৰ মহত্ব ভালকে বুজিলে বুজিব তাৰ বিশেষত্ব সৃষ্টি হবলে হয় ধ্বংস আজিকালি ওলাইছে খাটাৰা খাটাৰা যন্ত্ৰ উল্লাল্লা ইনশাল্লাহ এই হেন আহল বহল টিকা ফটা গৰম ৰদৰ মাজত আজি অকণমান বতৰটো ঠাণ্ডা এয়া আমাৰ বাবে ভাল কথা শিক্ষকে কলে ঐ ল'ৰাহঁত এই সোপা হোমৱৰ্ক তহঁতে কাইলে ঘৰত কৰি আনিবি ষ্টুডেণ্টৰ বাবে এয়া বেয়া লগা কথা আৰে তহঁতে কথা শব্দটো ওলাবলৈ পাইছিলেহে ডেফিনেশ্যন দি মানে কথা মানে কি বুজাই আছ যে বুজিবলৈ মন নগলে বুজাই আছ বুজাব পাৰিলে ভাল লাগে ছাৰ আৰু বুজিবনে জানো পাই যি কলে কৈ থাক মোৰতো মাথা পুৰা উতলি গৈছে ধেত 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 দুটা শব্দত ফিনিছ কৰি দিছো বিজেপি আঁতৰি দিয়া গৌৰৱ গগৈ আহিছে এয়া বিজেপিৰ বাবে বেয়া কথা কংগ্ৰেছ আঁতৰি দিয়া হিমু মামা আহিছে এয়া কংগ্ৰেছৰ বাবে বেয়া কথা পিতাইহঁতেও বেয়া কথাবোৰকে উদাহৰণ দি থাকিবি হা ভাল কথা উদাহৰণ দিব নাজান হয়তো ছাৰ অকে 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 গাইছ খাই ভাল লাগে চিংৰা তাক কয় চামোচা লয় এটা 10 টকা অকে হ'ব ইমানৰ পৰা মই আৰু নুশুনো ঠিক আছে মই প্ৰশ্ন সুধিম এতিয়া জি আজ্ঞা মহাৰাজ এটা তহঁতে ৰামধেনু যে ইংৰাজীত ৰেইনবো বুলি কয় ৰামধেনুৰ ৰং কেইটা জাননে নেজান সাতটা ছাৰ সাতটা খেচাক 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 সাতটা ঠিক আছে 7টা এতিয়া কি আছে সেইটো জান চিম্পুল বেঙুনীয়া ঘন নীলা নীলা সেউজীয়া হালধীয়া সুমথিয়া আৰু ৰঙা উত্তৰ এতিয়া ৰামধেনুৰ ৰং 5টা 6টা 8টা 4টাও থাকিব পাৰিলহেঁতেন কিন্তু সেইটো নহয় কিয় 7টা হল তাৰ কাৰণ কি জান প্ৰশ্নৰ গতিবিধি দেখোন টানতকৈ টান কঠিনতকৈ কঠিন হৈ গৈয়ে আছে মোৰ প্ৰশ্নৰ উত্তৰ সেইটো কিন্তু নহয় এইটো আচলতে ছাৰ সৃষ্টিকৰ্তাইহে গম পাব কি উদ্দেশ্য কৰি 7টা বনিলে মানে যুক্তি আছে যুক্তি ৰামধেনুক ইংৰাজীত কি বুলি কয় ছাৰ ৰেইনবো ৰেইনবো এটা ছাৰ সেইটোক আহল বহলকে স্পেলিং কৰি দিয়কচোন মানে ৰেইনবো শব্দটোক আহল বহলকে বানান কৰি দিয়ক বানান স্পেলিং ঠিক আছে ৰখ RAINBOW ৰেইনবো এই ছাৰ ৰেইনবো শব্দটোত যে আখৰ কেইটা পালে আপুনি বানান কোনটা RAINBOW 4 পাল 7টা পালো 7টা তাত মানে লেটাৰ আখৰ আছে কথা সেইটোৱে ছাৰ চিম্পুল ৰেইনবো শব্দটোত 7টা লেটাৰ আছে তাৰ মানে 7টা ৰং খেদে অজলা জধলা অধলা সেইটো 7টা আখৰ 7টা ৰং আখৰে 7টা ৰং 7টা বেছি আহল বহলকে নেভাবিব ছাৰ এইবিলাক চিম্পুল কৰি যাব লাগে এটা যুক্তি পাই যায় নহয় গতিকে তাতে সন্তুষ্ট হ'ব লাগে ছাৰ হয় নাই জানো বা তহঁতে ক'ত কেনেকে কি ধৰণে মিলাই দিয় মই একো পাত্তা নাপাওঁ ল'ৰাহঁত ক'ত পাত্তা পাব ছাৰ এইবিলাক মানে খাটাৰা কথা কয় ছাৰ জানো পাই মই হলে একো ধৰিবই পৰা নাই অকে ছাৰ মোৰ এটা মানে ছাৰ সপোন আছে এই সপোনটো যোনে ফুলফিল কৰি দিয়ে তাক মই 2 লাখ টকা দিম ছাৰ মোৰ কথা কি গেৰাণ্টি আছে সঁচাকে দিবি দিম ছাৰ লাগিলে আপুনি এগ্ৰিমেণ্ট পেপাৰখন লৈ আহক চাইন মাৰি দিম আপুনিও মাৰি দিব আৰু দৰ্শকবৃন্দ আপোনালোককো কৈছো আপুনি যদি মোৰ সপোনটো সম্পূৰ্ণ কৰি দিয়ে তেন্তে আপোনাকো 2 লাখ টকা দিম কৰিব 2 লাখ টকা আবে আমি ফুলফিল কৰি দিওঁ নি বাৰু ল'ৰাহঁত ইবা কি সপোন লৈ আহিছে একো ধৰিব নোৱাৰি উল্টা লাষ্টত নিজেহে ফচিবিগে যেন পাওঁ 2 লাখ টকা লৈ আৰে এইটো লিগেল সপোন ইয়াত ইলিগেল বুলি একো নাই তহঁতে বিন্দাছ সপোনটো ফুলফিল কৰি দে 2 লাখ টকা কেছ ডাইৰেক্ট কেছ দি দিম
সপোন ফুলফিল কৰিম তোৰ মই কৰিম এগ্ৰিমেণ্ট পেপাৰ পাছত তই আগতীয়াকে সপোনটোৰ কথা ক 2 লাখ টকা কাক নালাগে হয় নাই ছাৰ আপোনাকো লাগে আপুনিহে পাৰিব ইহঁতকেইটাই নোৱাৰে ছাৰ মোৰ সপোন ফুলফিল কৰিবলৈ বাৰু গাইছ প্ৰথমতে সপোনটো শুনি লওক তাৰপিছত 2 লাখ টকা লৈ যাওক মোৰ সপোন ফুলফিল কৰি দেই আৰে ফাৰ্ষ্ট সপোনটোৰ কথা ক না ৰে ছাৰ মোৰ সপোনটো হৈছে 10 লাখ টকীয়া মালিক হোৱা আপুনি মোক 10 লাখ টকীয়া মালিক বনাই দিয়ক মই আপোনাক তাৰ প্ৰতিশ্ৰুতি হিচাপে 2 লাখ টকা দি দিম খেতে একটা মানে সপোন পূৰণ কৰিবলৈ অহা কেইটা গুৰিয়াই গুৰিয়াই মাৰিব হা আবে 10 লাখ টকা তোক মই মালিক বনাই দিম তাৰপিছত 2 লাখ টকা পাম তোৰ সপোন পূৰণ কৰি দিম 2 লাখ টকা পাম হে আবে মই কৈ নাছিলো উল্টা পুল্টা লাষ্টত হ'বগে বুলি নাই মোৰ একো ক'বলৈ নাই ভাং 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 লোহাৰ হিকলি ভাং খাটাক খাটাককে মাৰ তোলত মাৰি দিয়া লোহাৰ হিকলি ভাগি যাব মই কৈছো মোৰ ক'বলৈ একো নাই মোৰ সপোন পূৰণ কৰি দিয়ক 2 লাখ টকা লৈ যাওক খেতে অকে গাইছ দে একো নাই তোৰ এই সপোন অহা জনমত সম্পূৰ্ণ হ'ব নহলে তোৰ সপোন ৰাতি শুই থাকোঁতে সপোনত সম্পূৰ্ণ হ'ব তোৰ দি থক ইম্পলচিবল সপোন পূৰণ হোৱাৰ আশাৰে আজিলৈ ইমানতে ছাৰে কোৱাৰ দৰে বাই